এক মাহত 11টা বিশেষ দিন আছে ভাৰতবৰ্ষত ভাৰতৰ বাহিৰত নহয় দেই ভাৰতবৰ্ষত কাৰণ ধৰ্মৰ বিশ্লেষণ আৰু উৎপত্তি ভাৰতবৰ্ষত হৈছে 11টা দিন মনত ৰাখিব গন্তি যাব ৰবিবাৰ 4টা এমাহত একাদশী আমি আৰম্ভণিতে আমাৰ নাম ধৰ্ম হৈ গ'ল এতিয়া কিঞ্চিত ভগৱত পাঠ কৰিম ভগৱত পাঠত আমি এটা কাহিনী লম নাৰায়ণৰ ৰূপ দৰ্শন একাদশ স্কন্ধত আছে নাৰায়ণ পিছত মই বুজাই দিম জয় ভগৱত সমৰে হৰি বল হৰি বল হৰি বল আৰু বাৰ হৰি বল হৰি বল হৰি হৰি জয় সত্য ধৰ্ম কুমৰী হৰি বল হৰি বল হৰি রাম জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বরা আর যারা আজ্ঞা হিরে বহে ব্রহ্মা হরিহর মৎস্য কুর্ম আদি অংশ অবতার যারা ঈশ্বর কৃষ্ণ কৌতি কৌতে নমস্কার এ রাম ঈশ্বর কৃষ্ণ কৌতি কৌতি নমস্কার হে প্ৰভু প্ৰভুনীসকল এই কাহিনীয়ে আমাক কি ক'ব বিচাৰিছে আমি অলপ আত্মবিশ্লেষণ কৰাটো উচিত অৰ্থাৎ মনে মনে বিশ্লেষণ কৰাটো উচিত অকল শুনি যোৱাটোৱে ধৰ্ম নহয় এই কথাবিলাকৰ প্ৰত্যেকটা শব্দ প্ৰত্যেকটা বাক্যৰ একোটা ৰূপ আছে এই ৰূপবিলাক অন্তৰাত্মাত ধাৰণ কৰি আমি বিশ্লেষণ কৰি চাব লাগে যাক কয় মানুহৰ মহান গুণ আৰু জ্ঞানৰ কেন্দ্ৰ হ'ল আত্মবিশ্লেষণ ইয়াত আত্মবিশ্লেষণ অবিহনে ইয়াৰ তাত্ত্বিকতা বা ইয়াৰ ৰস কেতিয়াও লাভ কৰিব নোৱাৰে যদিহে ইয়াৰ তত্ত্ব আৰু ৰস লাভ কৰিব পাৰে তেতিয়া আপুনি বহুত ভাল মানুহ বা সুখী মানুহ নহ'লেও কিঞ্চিত হ'লেও শান্তিপ্ৰিয় হ'ব পাৰিব ইয়াত কথাটো কৈছে একাদশ স্কন্ধত নাৰায়ণৰ ৰূপ দৰ্শন এই কথাখিনি নিমি ৰজাই নৱসিদ্ধক প্ৰশ্ন কৰিছিল হে সিদ্ধগণ আপুনি বহুত কথাকে ক'লাক আপোনাসকলে মোক ক'ব নেকি যে প্ৰকৃত অৰ্থত নাৰায়ণৰ ৰূপ কেনেকুৱা নিমি ৰজাই প্ৰশ্ন কৰিছে নৱসিদ্ধ আৰু সেই অনুপাতে নৱসিদ্ধৰ এজন সিদ্ধই ধুনীয়াকৈ নাৰায়ণৰ বিষয়ে ক'ব অৰ্থাৎ আমাৰ কাৰণে সেইখিনি কথা অতি প্ৰয়োজন এতিয়া ধৰি লোৱা হ'ল আমি নিমি ৰজা আৰু ইয়াৰে কথাখিনি নৱসিদ্ধ সিদ্ধ মানে যি কয় সেয়ে সঁচা তাতে সিদ্ধি লাভ আৰু আমি শ্ৰোতা কি কয় আমি শুনো পুনৰ ৰজাই নমস্কাৰ কৰি মুনিক সিদ্ধসকলক সুধিলে এনেধৰণে কৈছে হে ৰাম বলাতৰ নাৰায়ণ স্পৰখে মায়াক আয়ে কণ নাৰায়ণ পৰ কহি কতাক কেনেকুৱা প্ৰভু নাৰায়ণ আপোনাসকলে বা আপুনি মোক কওক এতিয়া আমাৰ প্ৰশ্ন হ'ল নাৰায়ণ কেনেকুৱা এই প্ৰশ্নটো সকলে কৰক মনতে কৰক প্ৰকৃততে নাৰায়ণ কেনেকুৱা আমিতো নাৰায়ণৰে নাম লওঁ
নাৰায়ণ কেনেকুৱা আমিতো নাৰায়ণক চিনি নাপাওঁ দেখা নাপাওঁ শুনিহে থাকোঁ বা নাৰায়ণ পূজাও কৰোঁ বা নাৰায়ণ বুলি আমি মাতোঁ মহাপাপী অজামিলে নাৰায়ণ শব্দটো কৈতো পৰিত্ৰাণ পাইছিল তেতিয়াহ'লে বস্তুটো কি ইয়াৰ বাক্যটোৰ অৰ্থটো কি বা শব্দটো কি লুকাই আছে এনেকৈ প্ৰশ্ন কৰক কেতিয়াবা এই কথাখিনি কিন্তু নিমিৰ যায় নৱসিদ্ধৰ পৰা শুনিব অৰ্থাৎ আমি শুনিম হে ৰাম কৰ কনবা কৰন্ত কৰ্ম প্ৰভু নাৰায়ণ আয়সী নায়ক মত তান স্বৰূপ লক্ষণ সংহাৰ তাপত মৰ বিষয় বিষাদে হেন বাতৰিবে পাৰো তোমাৰ প্ৰসাদে সিদ্ধমণিগণ সংসাৰৰ বিষয়ত সংসাৰৰ তাপে মোক দগ্ধ অৰ্থাৎ দহি পেলাইছে মই জিয়াততে মৰি আছো কিজানি আপোনাৰ মুখৰ পৰা নাৰায়ণৰ কথা শুনিলে পৰিত্ৰাণ পাওঁ আমি নিজকে প্ৰশ্ন কৰিম ভাববা লাগে কেতিয়া ভাববা লাগে যেতিয়া আমি তুলসীৰ বা থাপনাত ভক্তি কৰোঁ এইখিনি কথা ক'ব পাৰোঁ প্ৰভু ৰাতিটো পুৱাৰ পৰা সন্ধিয়াকলৈকে বিষয়তে আসক্তি কাই কি বিচৰা নাই দিনটো হাবা ধৰি খাই আছো নাচো কিন্তু সন্ধিয়া প্ৰভু দিনটো বিষয়তে ৰতি থাকিল আপোনাৰ ভাবাও নহ'ল চিন্তাও নহ'ল একোৱেই কৰা নহ'ল কিবা হ'ব পাৰে কিজানি এই নমস্কাৰ আৰু সেৱাই কিবা সমাধান কৰে আমি এনেকৈ ভাবিব পাৰোঁ আৰু পাৰোঁ নহয় ভাবাটো উচিত এই কথাখিনি নিমিৰ যায় সিদ্ধমণিক কৈছে তাৰপাছত কৈছে এনেকৈ ৰজাৰ প্ৰশ্নৰ উত্তৰত ক'ব এতিয়া কি কয় আয়ে শুনিয়া প্ৰবুদ্ধে পাছে দিলন্ত উত্তৰ শুনা কহ নাৰায়ণ তত্ত নৃপবৰ সৃষ্টি স্থিতি প্ৰলয়ৰ হেতু জিত দেৱ আই জাত পৰে পৰময়ী শৰণাহিকে যিজনে উত্তৰ দিছে তেওঁ প্ৰবুদ্ধ সিদ্ধ পুৰুষ তেওঁ ৰজাৰ কথাত উত্তৰ দিছে যে শুনা তেওঁৰ তত্ত্ব সৃষ্টি স্থিতি প্ৰলয় হেতু সেইজনে নাৰায়ণ যদি মোৰ প্ৰশ্ন দেই এইটো যদি সেইজনে মহাভাগৱতে কৈছে তাতে কৃষ্ণ কৃষ্ণকে কিয় মৰি আছো হাতা পাৰি প্ৰভুসকলে কি কয় আমি কৃষ্ণ কৃষ্ণকে কিয় মৰি আছো হাতা পাৰি অমুক অমুক কৰি কিয় হাতা পাৰি আছো কিন্তু মহাভাগৱতত এইটো যিবিলাকে শুনি আছে শ্ৰৱণ কৰি আছে মাইকৰ শব্দখিনি শুনি আছে তেওঁলোকক মোক ভুল বুজিব নালাগে এইটো মোৰ ব্যক্তিগত প্ৰশ্ন কাৰণ মই ভক্তসকলক উপদেশ দিব লগা হৈছে যেহেতু মই উপদেশ দিব লগা আছে মই এই বেদ বাক্যৰ পৰা কিছু বস্তু আহৰণ কৰি লোৱাটো উচিত বুলি ভাবি সেই প্ৰশ্নটো কৰা হৈছিল যদি নাৰায়ণে গোটেইখিনি হয় তেতিয়াহ'লে কৃষ্ণ নাম আমি কিয় ল'ব লগা হ'ল শ্ৰীকৃষ্ণ নাম কিয় ল'ব লগা হ'ল এইবিলাক এনেকে মনত বিশ্লেষণ কৰি ল'ব যদি বিশ্লেষণ কৰে তেতিয়া শুদ্ধ সত্য ধৰ্মৰ তত্ত্বটো প্ৰকাশ পাব সত্য ধৰ্ম কি এতিয়া প্ৰকাশ পাব ইয়াতে কৈছে কি সৃষ্টিও তেওঁ স্থিতিও তেওঁ প্ৰলয় অৰ্থাৎ বিনাশো তেওঁ গোটেইখিনি সেইজন দেৱ আৰু তেওঁতকৈ ঈশ্বৰ কোনো নাই তেওঁৰ আন এটা নাম ঈশ্বৰ ঈশ্বৰৰ পৰিচয়টো পালা নাৰায়ণে ঈশ্বৰ ঈশ্বৰে নাৰায়ণ ইয়াৰ পাছত আৰু এইবিলাক বিসংগতি কি হ'ল জয় ৰাম বোলা জয় হৰি বোলা জয় কৃষ্ণ বোলা জয় ইত্যাদি বোলা ইত্যাদি ইত্যাদি আপোনালোকে বিশ্লেষণ কৰে নে নকৰে নাজানো মই কিন্তু সাংঘাতিক বিশ্লেষণ কৰোঁ এইটো পাঠ্যত এইটো কলা সেইটো কাহিনীত সেইটো কলা সেইটো কাহিনী আমি কোনটো ধৰে কোনটো এতিয়া কোনটোক ভাবি আপুনি
কোনোবা এটাই কৈছে তুমি কৃষ্ণ কৃষ্ণকে এনেকৈ ক'বা, মই বা কৈছোঁ তুমি সত্যনাৰায়ণ বুলি ক'বা, তুমি মই বা কাভাই কৈছোঁ শ্ৰীকৃষ্ণই নম বুলি ক'বা, কাভাই বাসুদেৱাই নম বুলি ক'বা, কিন্তু মুখ্যটো তাতেতো ইয়াতে নাৰায়ণ শব্দটোহে ক'লা। এতিয়া ধৰোঁ কোনটো? এতিয়া ইয়াতে ধৰবা এইটো কথা ইয়াতে ক'ব পাছত কি হয়। এইটো মোৰ প্ৰশ্নৰ কথা দেই, এইটো কোনো ভাগৱতৰ প্ৰশ্ন নহয়, এইটো মোৰ নিজা প্ৰশ্ন। কাৰণ যিহেতু মই গুৰুভাৰ হিচাপে দীক্ষা দিয়া হয়, শৰণ দিয়া হয়, এজন ব্যক্তিৰ পাপ পুণ্য গোটেই মোৰ হাতত থাকে, মই জানিব লাগিব। কিজানি মোৰ উত্তৰটো আপোনালোকৰ মাজতো লুকাই থাকিব পাৰে। এজন ব্যক্তিৰ জীৱন দায়িত্ব মোৰ হাতৰ মুঠিত থকা বুলি মই ধৰি লৈছোঁ। মোৰ এইবিলাক প্ৰশ্ন আছে। ঠিক তেনেধৰণে এতিয়া তেওঁ চাই ঈশ্বৰ নাই, মই আপোনালোকক নাৰায়ণ নামটো দিছোঁ, মই নিশ্চয় ভুল কৰা নাই, এই বেদ বাক্যমতে দিছোঁ, নাৰায়ণ দিছোঁ। এই ৰজা তেওঁৱেই ঈশ্বৰ, তেওঁৱেই সৃষ্টিকৰ্তা, তেওঁৱেই বিনাশকৰ্তা, তেওঁৱেই ধাৰণকৰ্তা, মুঠতে তেওঁৱেই নাৰায়ণ। তাৰপাছত কৈছে আই জাগন সপন হিজিত নিৰ্ভৰ নিগ্ৰাত সমাধিত এক ৰূপে থাকন্ত সাক্ষাৎ সচেতন কৰা একাদশ ইন্দ্ৰিয়ক আই জীৱ কহু জান্ত নানা বিধ বিষয়ক। তুমি যে জাগি থাকা, তুমি যে টোপনি মাৰি থাকা, তোমাৰ যি ইন্দ্ৰিয়ৰ শক্তি, কামনা বাসনাৰ বলিয়ে হওক বা ৰুচিৰ কাম, ক্ৰোধ, লোভ, মোহ, মায়া, এইবিলাকৰ এই একাদশ ইন্দ্ৰিয় আছে। এই একাদশ ইন্দ্ৰিয়ৰ এটা মূল মালিক আছে, একাদশী তিথি বুলি যি কয়। সেইকাৰণে আমি প্ৰত্যেকে নাৰী, এই দেহাটো নাৰী, এইটো নাৰী বুলি কয়, অৰ্থাৎ প্ৰকৃতি বুলি কয়। আমাৰ এটা ৰূপ আছে, আৰু এই ৰূপটো সাংঘাতিক। এই ৰূপটোৰ যদি দোষত পৰে তেতিয়াহ'লে পুৰণা বেমাৰবিলাক একাদশী একাদশী উক দিয়ে, পূৰ্ণিমাত উক দিয়ে, দ্বাদশীত উক দিয়ে, মৰাহীত উক দিয়ে, দমাহীত উক দিয়ে, শনিবাৰ মঙলবাৰলৈ উক দিয়ে। এই শনিবাৰ মঙলবাৰে বেমাৰ হয়, একাদশী আহিলে বেমাৰ হয়, পূৰ্ণিমা আহিলে বেমাৰ হয়, অমাৱস্যা আহিলে বেমাৰ হয়। এই বস্তু এ তুমি কি কৰিব লাগিব? একদম এই গোটেইবিলাকৰ ভাল বেয়াৰ মালিকটি হ'ল নাৰায়ণ। আৰু তেওঁ সেই অনুপাতে এজন জীৱ বিভিন্ন বিষয়ত ভোগায়। তুমি যেনেকৈ ভাবছো তোমাক সেনেকৈ দিছো। মই একাদশীত একদম শুদ্ধ কথাটো কৈছো দেই, মোৰ নিজা কথা নহয় দেই, ভগৱত শাস্ত্ৰৰ কথা কৈছো, গীতাৰ কথা কৈছো, আদি জামলৰ কথা কৈছো। একাদশী তিথিত কেতিয়াও জীৱ হত্যা নকৰিব। একাদশী তিথিত জীৱ হত্যা কৰা, ভক্ষণ কৰা মানে নিজৰ সতী সন্তানক ভক্ষণ কৰা কথা মনত ৰাখিব। একাদশী তিথিত যদি আপুনি এই জীৱ হত্যা কৰি ভক্ষণ কৰে, নিজৰ সতী সন্তানক ভক্ষণ কৰা কথা, মোৰ কথা নহয়, ভগৱতৰ কথা, গীতাৰ কথা, আদি জামলৰ কথা। আৰু যদি কোনোবাই ভগৱতত পোৱা নাই তেতিয়াহ'লে ভাগৱত শাস্ত্ৰখন অন্তৰ্নিহিত কৰি কোনোবাই পাঠ কৰক, গীতাখন অলপ অন্তৰ্নিহিত কৰি পাঠ কৰক, আদি জামলখন অন্তৰ্নিহিত কৰি পাঠ কৰক। আৰু তেওঁ বহুত চাব লাগিব, তেতিয়াহে মই এই কোৱা কথাখিনি বিচাৰি পাব। ওপৰে ওপৰে চকু ফুৰাই চালে নাপাব। সেই হেতুকে আমাৰ শৰীৰত ৰোগ ব্যাধি বেছি, মানসিক সমস্যা, শাৰীৰিক সমস্যা, বৌদ্ধিক সমস্যা, অৰ্থনৈতিক সমস্যা, পাৰিবাৰিক সমস্যা, যিকোনো সমস্যা এই একাদশী তিথিত যদি জীৱ হত্যা কৰি ভক্ষণ কৰা হয়, তাৰ চাৰিটা শব্দ নাথাকে: শান্তি, একতা, উন্নতি, আনন্দ। এই চাৰিটা শব্দত কেতিয়াও থাকিব নোৱাৰে। সেই চাৰিটা শব্দ য'ত নাই তাত ধৰ্ম নাই। ধৰ্ম
দেখাব পাৰিব মই আজি ভাগৱত পাঠ কৰিছোঁ, মই আজি ভকত সেৱা কৰিছোঁ, মই কালি পূজা কৰিছোঁ, মই দান কৰিছোঁ, মই হোম কৰিছোঁ, মই কিবা কৰিছোঁ, কৰিব পাৰিব। মূল্যাংকন একো নাই, অৰ্থ দুখৰ উপৰি দুখহে পাব। এতিয়া আপোনালোকৰ মাজত মিলাইছোঁ। যিসকল ব্যক্তিৰ এই তিথিটোত এই নাস্তিক কৰ্ম কৰি আছে, তেওঁলোকৰ গৃহত ধৰ্ম নাই বুলি কৈ দিলেও আপোনালোকে প্ৰচাৰ কৰিব, আমাৰ গুৰুজনাই কৈছে। অৰ্থাৎ ধৰ্ম মানে এই যে মন্দিৰ বান্ধছোঁ, পূজা কৰিছোঁ, ভকত সেৱা কৰিছোঁ, ভাগৱত পাঠ কৰিছোঁ, কোনোবা আহিছে দান দক্ষিণা কৰিছোঁ, কিবা কৰিছোঁ, এইটো কৰিব আৰু বাধা নাই। কিন্তু তাৰ যিটো মূল্যাংকন, এই তত্ত্ব নাৰায়ণৰ যিটো তাত্বিকতা, সেই বস্তুৰ পৰা সদায় বঞ্চিত হ'ব। অৰ্থাৎ তেওঁ একাদশ ইন্দ্ৰিয়ক জিনাব পৰা নাই, জিনিব পৰা নাই, তেওঁ ডমিনেট কৰিব পৰা নাই। সেইখন পৰিয়ালত সেইজন ব্যক্তিৰ কেতিয়াও ধাৰণা শুদ্ধ হ'ব নোৱাৰে, তেওঁ প্ৰলাপ বকে। সেইবিলাক ব্যক্তিৰ কি হয়, সদায় পৰনিন্দা, পৰচৰ্চা, পৰশ্ৰীকাতন, চকু চহৰা, আৰু তেওঁলোকৰ কাণত ভাল ভাল কথা শুনিলে সপা দিয়ে। প্ৰশ্ন কৰক আপোনালোকে, এই একাদশ ইন্দ্ৰিয়ৰ কথা বুজি পালা? আৰু আমাৰ যিটো তত্ত্বত ৰূপ এটা আছে, নাৰী চৰিত্ৰ, মূৰ্তিটো নাৰী চৰিত্ৰ, তাৰ ৰূপটো কলা, বিষাক্ত ডেঞ্জাৰ, সেই ৰূপ দেখাব পাৰোঁ মই আপোনালোকক, কিন্তু মোৰ মাৰ্গত যাব। সেইটোৱে আমাৰ কাম, আৰু সেইটোৱে আত্মা, আমাৰ জীৱাত্মা। অৰ্থাৎ আমাৰ বৈৰিকাই হলো আমি, আমাৰ আত্মাটোৱে সেই ৰূপ ধাৰণ কৰে। কাকো কোনো কায়ো একো কৰিব নোৱাৰে, নিজে কৰি আছে এইবিলাক। তুমি যদি এইবিলাক কোন নাৰায়ণ, ইমানখিনি থাকে যদি নাৰায়ণ শব্দটো ঠিক অন্তৰত লৈ অলপ নিৰ্মলভাৱে সাত্বিকভাৱে ধ্যান ধাৰণা কৰা যায়, কথাটো ক্ষমা পাই বোলে কয়, ইয়াতে ক'ব নাৰায়ণৰ কিমান গুণ। এতিয়া আপোনালোকৰ মনত থাকিব প্ৰভুসকল, এই যি বিপদ আহি আছে, এই বিপদবিলাকৰ পৰা পৰিত্ৰাণৰ পথ এটা, 1 মাহত 11টা বিশেষ দিন আছে ভাৰতবৰ্ষত, ভাৰতৰ বাহিৰত নহয় দেই, ভাৰতবৰ্ষত। কাৰণ ধৰ্মৰ বিশ্লেষণ আৰু উৎপত্তি ভাৰতবৰ্ষত হৈছে। 11টা দিন মনত ৰাখিব, গন্ধি যাব। ৰবিবাৰ 4টা এমাহত, একাদশী 2টা, 6টা হ'ল, দ্বাদশী 2টা, কেইটা হ'ল, পূৰ্ণিমা 1টা, অমাৱস্যা 1টা, দমাহী 1টা। এই 4টা তিথিত যে মদ্য মাংস মৎস্য ভক্ষণ কৰে, নিজৰ সতী সন্তানক নৰহত্যা কৰা বুলি কয় শাস্ত্ৰ। তাৰপিছত মই গোটেই কিবা কৰিলো, ক'ত শান্তি পাম? মই আগে মাৰি ফেললো, ক'ত পাম? এতিয়া আমাৰ যদি কৰি আছো প্ৰকৃত অৰ্থত, তেতিয়াহ'লে আমি ইয়াৰ পৰা আঁতৰত থকাটোৱেই ভাল। আমি আঁতৰত থাকি যদি ঈশ্বৰ তত্ত্বৰ কথা চিন্তা কৰি ঈশ্বৰৰ নাম শ্ৰৱণ কীৰ্তন কৰোঁ, তেতিয়াহে কলিত আমি পৰিত্ৰাণ পাম। অৰ্থাৎ অস্থিৰ অৱস্থাত যেতিয়া আমি বুঢ়া হ'ম, লৰব নোৱাৰিম, ক'ব নোৱাৰিম, দেখা নাপাম, খাব নোৱাৰিম, তেতিয়া কৃষ্ণ নাম ল'বা। এই কৃষ্ণ নামৰ কথাটো আহি পৰিল। ঠিক তেনেধৰণে সিদ্ধসকলে নিমিৰজাত কৈ আছে, থাকুনা মনত আজিৰ এই কথাটো বিশেষ দিন দেই, আজিৰ দিনটো মইতো নোট কৰি থৈ দিছোঁ, আজিৰ দিনটো নোট কৰিম, কি কি কম, পিছত লাগব এইবিলাক। তে এতিয়া আপোনাক খানা খাব মাতিছে কোনোবাই, সিদিনাখন তাত খাহি চাহি মাৰি ভোজ ভাত পাতিছে, এতিয়া আপুনি খাব নে নেখাব? মই কিন্তু বাধা দিছোঁ। সেই দিনটোৰ কাৰণে, চিৰদিনৰ কাৰণে নহয় দেই, সেই দিনটোৰ কাৰণে নাখাব। আৰু দ্বাদশীত যদি আপুনি এইবিলাক কাম কৰে, তেতিয়াহ'লে ভগৱন্ত ঈশ্বৰক আপুনি বুঢ়া আঙুলি দেখিলে এতিয়া। যদি দ্বাদশী তিথিত এইবিলাক কাম কৰে, তেতিয়াহ'লে এই ভগৱত বা গীতা বা ঈশ্বৰৰ বেদবাক্যক আপুনি বুঢ়া আঙুলি দেখুৱাইছে। তাৰমানে আপুনি একোৱেই নামানে।
আপুনি এটা মাৰাত্মক দস্যু দানৱ অসুৰ অজ্ঞান বুলি কোৱা হয় আৰু সেইজনে বেছিকে কি খাদ্য ভক্ষণ কৰাৰ বিশ্বাস কেঁচা টাইপৰ বস্তু আৰু মদ্যপান কৰাত বিখ্যাত এইবিলাক শাস্ত্ৰ যুক্তি একদম বাস্তৱ সৃষ্টিতে কৰিছে আৰু সেইজনৰ সদায় কাজিয়া নাৰীৰ লগত নাৰী হল অৰ্ধাংগিনী পত্নী কৰে আৰু সেই পত্নীৰ বাক্যতে তেওঁৰ মৃত্যু যেনে খুণ্ড উপখণ্ড কত মিলাই থৈছে নাৰীৰ কথাত মৃত্যু আৰু খুণ্ড উপখণ্ডক তিলোত্তমাইহে মৃত্যু বৰ্ণিছিল কেনেকৈ দিছিল নিশ্চয় জানে তেওঁলোকৰ উৎপাতত দৈত্যৰ কুলৰ পৰা আহি যেতিয়া তেওঁলোকে দানৱ কুলত লাগি গ'ল দেৱতাসকলৰ ভয় আহি গ'ল তেতিয়া ব্ৰহ্মা বিষ্ণু হৰক স্তুতি কৰলা তেতিয়া ব্ৰহ্মা বিষ্ণু হৰে আৰু ঈশ্বৰৰ ওচৰত যাই ক'লা যে এনেকুৱা হৈছে দেৱতাসকল থাকিব নোৱাৰে তেতিয়া ঈশ্বৰে কৈছে ব্ৰহ্মা তুমিতো সৃষ্টি কৰতা তুমি এটা সুন্দৰী নাৰী তৈয়াৰ কৰি দিয়া কি হ'ব তুমি কৰা একদম তিলোত্তমাক জন্ম দিলা যে তিলোত্তমক তুমি দুটা দস্যু আহি আছে সুন্দ উপখণ্ড তুমি তেওঁলোকৰ আগত দেখা দিয়া কি হ'ব তোমাক বিয়া কৰাব চাব তেতিয়া তুমি ক'বা তোমালোকে যুদ্ধ কৰা যুদ্ধত যাই জয়লাভ কৰে তেওঁলোকৰ মই স্বামী ভজিম তেওঁলোকেতো মদ্য মাংসতে থাকে দুটাৰ হাতত তৰোৱাল আছে দেখা পোৱাৰ লগে লগে লাগি গ'ল তেতিয়া তেওঁ যুক্তি দিলা যুদ্ধত যাই জয়লাভ হয় মই তেওঁৰ লগতহে বিয়া হওঁ দুটাই হানাহানিকে মৰি থাকিল কিন্তু তোমাক গুচি আহিল এতিয়া আপোনালোক কি বস্তু মনত ৰাখক মই আপোনালোকক এই প্ৰশ্ন কৰা নাই আপোনালোকে কৰা নাই কিন্তু আপোনালোকৰ ভাষাটো অলপ বেলেগকে হৈছিল এই প্ৰশ্ন যাই বিয়া কৰাইছিল বিয়া হৈছিল তেওঁলোকৰ আছেয়ে পুৰুষজনৰ ওচৰত আছেয়ে আৰু যিবিলাক পুৰুষ তেওঁলোকে যদি বুজি পাইছে তেওঁলোকে বুজি পাইছে অমুক লাগব নাই নাই মই মাথিত যাম নেকলেছ লাগবই কি হাইছি পূজা আছে অমুক লাগবই আপনি জিনকে মৰে তিনকে কৰক এনেকে বস্তুবিলাক সুন্দৰ উপখণ্ডৰ লগত মিলাই দিবচোন নিজক মিলাই নিজক পৰীক্ষা কৰক এনেকৈ কি হয় অধৰ্ম সৃষ্টি হয় ইটা কথা হ'ল কি মই কৈছিলোঁ দ্বাদশীৰ কথাটো যে দ্বাদশী অগ্ৰাহ্য কৰা মানে ঈশ্বৰক বুঢ়া আঙুলি দেখুৱাই দিয়া কথা যদি ঈশ্বৰকে আমি বুঢ়া আঙুলি দেখুৱাই দিওঁ তাতে আমি বহুত কিবা কিবি কৰোঁৱে যেনিবা তেওঁ আমাক কিয় চাব আমি যদি আপোনাক বুঢ়া আঙুলি খং কৰি দেখে দিওঁ আপোনাৰ মৰম মাতেদি মাতিলে আপুনি মোক ভালকে চাব নেকি একেই কথা ঠিক তেনেকৈ আমাৰ অৱস্থা হৈছে কি দিন ৰাতি আমি ঈশ্বৰৰ নামত কি কৰা নাই কিন্তু যিখিনি আমাক অৰিজিন তত্ত্বৰ কথা জ্ঞানৰ কথা সেইখিনি কিন্তু আমি আহৰণ কৰা নাই আৰু কৰিলেও আমি উপহাস কৰোঁ কৰা নাই উপহাস কচিতো নিজৰ গিৰিয়াকে কয় এই বৰ ভক্তি আছে অমুক তমুক ভোগ ইত্যাদি এইও এটা উপহাস ঠিক তেনেকৈ যে কিমান কথা ওলাই যায় ঠিক এইধৰণে যে নাৰায়ণ ক'ত আছে তাতেই আছে লুকাই যে আমি ভাবোঁ সেই কুকুৰটো আছে মাৰ সেইটো নাৰায়ণ তাৰমানে প্ৰভুক মাৰবা চিনি নাপাওঁ আমাৰ চকুলৈ যিটো দৰ্শন দিব্য জ্ঞান দিব্য দৃষ্টি এই বস্তুটো নাই কিয় নাই এই পুথিখন আমি ভাল ধৰণে শুনা নাই আৰু বিশ্লেষণ কৰা নাই কাৰণ আত্মদৰ্শন মানে কি তাকো নাজানে হয় প্ৰভুনি আত্মদৰ্শন আৰু আত্মবিশ্লেষণ এইটো মানুহৰ মূল বস্তু এই দুটা অবিহনে প্ৰকৃত মানুহ হ'ব নোৱাৰে পাইছো এটা আপোনাৰ ক্ষেত্ৰত আপুনি আত্মদৰ্শন কৰিব লাগিব আৰু বিশ্লেষণ কৰিব লাগিব আত্মদৰ্শনত দেখা পাব আৰু দেখা পোৱা কথাখিনি আপুনি কিমান শুদ্ধতা আছে অশুদ্ধতা আছে বিশ্লেষণ কৰি চাব লাগিব যদি কথাটো সত্যতা আছে আপুনি ভাবাৰ লগে লগে কাবে ডাইৰেক্ট ক'ব এইটো এনেকুৱা তাৰমানে প্ৰমাণ হৈ গ'ল বস্তুটো এতিয়া মই কাৰ লগত কথা পাতো আপোনালোকেতো নাজানে ময়ো আজি যে কথা পাম ময়োতো নাজানো কাই কৈ আছে কিন্তু তেওঁ কোৱা কথাখিনি মই প্ৰমাণ কৰিব লাগিব তেতিয়াই মোৰ মৰ্যাদাটো থাকিব মোৰ যিটো পৰিশ্ৰমৰ মূল্যাংকন সেইটো থাকিব মোৰ যিটো চেষ্টা সেইটো থাকিব পাইছিল এনে যধে মধে ক'লে নহ'ব আমি কথা ক'ব নাজানো আমি চাব নাজানো আমি শুনিব নাজানো কিয়
এই যি একাদশ ইন্দ্ৰিয় আছে এইটো মহাধুলন্ধৰ সদায় জট পাতি থাকে আৰু সেই একাদশ ইন্দ্ৰিয়ৰ যিটো ৰূপ বুলি কোৱা হয় প্ৰভু মোৰ মনত নাই আপুনি আমাৰ যে কি আছিল হে এই ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ পাঁচটা ছয়টা এই পাঁচটা মাৰুক্ত বস্তু ৰূপ ৰস গন্ধ স্পৰ্শ শব্দ সঁচা ন ৰূপত ভুল যে মৰে শব্দ শুনি মৰে বেয়া কথা শুনি মৰে গন্ধটো মৰে হয়নে নহয় লাৰতেও মৰে ভস্ম আৰু সেই গুণ প্ৰত্যেকটো ব্যক্তিৰে আছে নাৰীৰ গুণ অৰ্থাৎ এই শৰীৰটোৰ গুণ এই শৰীৰটো তেতিয়া এই একাদশ ইন্দ্ৰিয় যদি আমি ঠিক কৰি ৰাখিব নোৱাৰো এইবিলাক অশুভ শক্তি বুলি কয় এই শক্তি আমাক আক্ৰমণ কৰিলে বুক জ্বালা পৰা হ'ব পাৰে পেটৰ গেষ্ট্ৰিক হ'ব পাৰে মাথাৰ বিষ হ'ব পাৰে মূৰ ঘূৰণি হ'ব পাৰে বিষ যিকোনো সমস্যা গৃহকণ্ডল হ'ব পাৰে মোৰ মাথাৰ বিষ উঠি আছে তেওঁ কৈছে মোক অলপ চাহ কৰি দিয়া এনেকৈ কৈ দিব পাৰোঁ তেওঁক আপুনি পুৰুষটো হৈ চাহ কাপা কৰি খাব নোৱাৰে না এইটোতো নাৰীৰ ধৰ্ম নহয় বোলে মই চাহ কৰি খাব লাগে লাগিলে এখন হিতাহিতি আৰু তাতে যদি তেওঁ ভাংৰাম আৰু পানীৰাম হৈছে তেতিয়াতো কণ্ট্ৰল ভালেই হ'ল কি হ'ল কিমান কথা ইয়াতে ওলাই যায় তাৰপাছত তেওঁ কৈছে যায় যেনেকে ভাবে সেনেকে তেওঁ বুজাইছে আপুনি চুৰ কৰাৰ জ্ঞানটো আহৰণ কৰিছে চুৰেদি ভোগ কৰিব দিছে কাৰোবাৰ মিছাই দি গৈছে মুঠে যাক যেনেকে লাগে তেওঁ বুজাইছে আপুনি বেয়া কাম কৰিছে আপুনি জুইত হাতখন দিছে জুইখন তুলি দিছে তেওঁ এই বস্তু তাৰপাছত কৈছে আয়ে হৰি 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 হৰ ব্ৰহ্মা ঠাকৈ জাৰয়াই গা কৰি ঈশ্বৰৰ ঈশ্বৰতে হেন্তে মহাহৰি তাংকে নাৰায়ণ বুলি জানিবা নৃপতি তাহানেখে চৰণহে ৱাৱে সাধে গতি যিজনক হৰি হৰ ব্ৰহ্মাই সদায় স্তুতি কৰি থাকে আপোনালোকে প্ৰশ্ন কৰক কি হৰিও সেৱা কৰে ব্ৰহ্মায়ো সেৱা কৰে তাৰপিছতে হৰেও সেৱা কৰে বিষ্ণুৱেও সেৱা কৰে আৰু কোনোবা ভগৱান আছে নেকি আমি যাক ঈশ্বৰ বুলি মন্দিৰ বান্ধছো বিষ্ণু মন্দিৰ বান্ধছো হৰি মন্দিৰ বান্ধছো ব্ৰহ্মাৰহে মন্দিৰ বান্ধা নাই তাৰপিছত আৰু তেওঁলোকে কাবাক কৰে নেকি এই কথাষাৰ জানেনে কৰে এই মায়া সজ্জা এইখন সজ্জা পৃথিৱীত এইখন মায়াৰ দ্বাৰা নিৰ্মাণ তাৰে অধিপতি এওঁলোক আৰু এওঁলোকৰ সহিতে মায়া সজ্জাৰ যত জীৱ আছে তাৰে মালিক হল নাৰায়ণ তেওঁৰ পৰিচালনাতহে গোটেইখিনি হয় তেওঁৰ উপদেশ আজ্ঞাতহে এই জগতখন চলি আছে কিন্তু এওঁলোক হল কৰ্তা কিন্তু এওঁলোকৰ নিজস্ব পাৱাৰ আছে যদিও পাৱাৰ আছে তেওঁলোকে যুক্তিসংগত পাৱাৰহে প্ৰদৰ্শন কৰিব পাৰে অযুক্তি কাম কেতিয়াও কৰিব নোৱাৰে সেই হেতুকে ময়ো আপোনালোকৰ ওচৰত ফাঁচি আছো বহুত বস্তু যিটো অযুক্তি সেইটো মই কৰিব নোৱাৰো আৰু যুক্তিসংগত হ'লে ছেকেণ্ডত কৰি দিব পাৰিম বহুতে কয় নহয় এইটো কিয় নহল সেইটো যুক্তিসংগত নহল মোৰ দ্বাৰা যিমান প্ৰিয় হলেও মোৰ দ্বাৰা সম্ভৱ নহয় অযুক্তি কাম মই কেতিয়াও নকৰো ঠিক ইয়াতে কৈছি যে যদি সেইজনে নাৰায়ণ আৰু তেখেতক যদি আমি চৰণত সেৱা কৰো তেতিয়াহ'লে সকলো সিদ্ধি লাভ হয় এটা আপোনাক লৈ কৈছো দিয়কচোন মই এটা উদাহৰণ দিছো আপুনি কোনোবা এটা দেৱীক বেছি প্ৰিয় বুলি ভাবে সেইটো মই ভুল বুলি কোৱা নাই কিন্তু আপুনি দেৱীটোক সেৱা কৰাৰ আগত ৰূপটো নাৰায়ণৰ আনকচোন অন্তৰ নাৰায়ণৰ ৰূপটো আনি যেতিয়া দেৱীৰ শ্ৰীচৰণত এপাহ পুষ্পাঞ্জলি চাব দিব তেতিয়া দেৱীয়ে ধকে চকু মাৰিব বাপ বাপ কাক অন্তৰত লৈ মোৰ চৰণত পুষ্পাঞ্জলি দিছিল
তেওঁ আৰু ক'ব প্ৰভু নমস্কাৰ আপোনাৰ যি ইচ্ছা তাকে কৰি দিব মই এটা গুণ শিকাই দিম প্ৰথমতে সেইটোকে গুৰু নাম বুলি কোৱা হয় যিসকলে গুৰু ভজি লৈছিল মোক মোৰ ৰূপটো নিয়ক লগত নি আপুনি যিকোনো দেৱ দেৱতাৰ আগত সেৱা কৰক যদি আপোনাৰ জ্ঞান দৰ্শন ঠিক আছে আপুনি বুজি পাব সেই দেৱ দেৱীয়ে কি কৰে বুজি পাব আৰু যদি খচমচকে যায় যদি মা তোমাক অমুক দিলোঁ মই এইটো কাম কৰি দিবা বহুক দিলোঁ তেতিয়া একদিন ক'ব এই কাৰণে দেৱী মোক একোৱেই নাছিল একো ফল নকৰোঁ মই নকৰোঁ বুজাচোন নেদো দান দক্ষিণা সঁচা না সেইকাৰণে এইখিনিতে আছে গোটেইখিনি বস্তু তাৰপিছত কৈছে কি তাৰপিছত নিমিৰজে পুনৰবাৰ কৈছে সিদ্ধজনে আয়ে প্ৰৱতান্ত যেখনে ইন্দ্ৰিয় সমস্তক পৰমাত্মা তেখনে বলয় মাধৱক সমাধিত বেকত অন্ত গুচি ভ্ৰম তেখনে বলয় হিত মাধৱক ব্ৰহ্ম পুৰোহিতবিলাকে জানে দেই এই শ্লোকটোৰ কথাটো পুৰোহিতবিলাকে জানে যে মইতো আত্মাৰ কথা কৈছোঁ আত্মাৰ কথা এইটো আত্মাক বিচাৰিব লাগিব বাহিৰত বিচাৰি নাপাব দেই এই নিজৰ অন্তৰত বিচাৰিব লাগিব কেতিয়া যেতিয়া ইন্দ্ৰিয়বিলাক ঠিক হৈ যাব তেতিয়া পৰমাত্মা পৰা মাধৱ জ্ঞানটো আত্মাত আহি যাব মই ক'লো না এতিয়া যে আপুনি নাৰায়ণ ৰূপ ধাৰণ নাইবা গুৰুক নিয়াৰ লগে লগে পৰমাত্মাৰ লগত সংযোগ হৈ যাব পৰমাত্মাৰ লগত হোৱাৰ লগে লগে তেওঁৰ আন এটা নাম হ'ব মাধৱ আছে মাধৱ আৰু তেতিয়া আপোনাৰ ভ্ৰম গুচিব ভ্ৰম কি প্ৰভু মোক চাকৰিটো লাগে প্ৰভু অমুকক মাৰি দিয়ক অমুক মোক লাগবই এইবিলাক ভ্ৰম এই যে আমি তুলসীৰ তলত মন্দিৰত যি বিষ্ণু এইবিলাক ভ্ৰম সেই ভ্ৰম গুচি আপোনাৰ চেতনা ঠিক আহিব চেতনা শক্তি জাগ্ৰত হ'ব আৰু তেতিয়া কি হ'ব সেইজন মাধৱই হ'ল ব্ৰহ্ম আৰু সেইটোৱে আজি দৈৱ হ'ল আজি দিনটো মই বেলেগকে ৰাখি থৈছোঁ কিবা এটা মই নিসংগ মানুহে অনুভৱ কৰি আছো আজি দিনটো ৰাতিপুৱাৰ পৰা মোক অকল সৰতে ৰাখি থৈছোঁ মই আপোনালোকক কথা পাতিছোঁ তো মাইণ্ডটো মোৰ আপোনাৰ লগত নাই মোৰ সিফালে ৰাখি থৈছোঁ অৰ্থাৎ এইখিনি কথা মিশ্ৰণ হৈ গৈছে ব্ৰহ্ম এতিয়া আপোনাক লৈয়ে কৈছোঁ আপুনি কোনি আপুনিয়ে ভগৱান যদি আপুনি বনাব জানে যে ভগৱানৰো ক'ৰবাত দুখ চিন্তা অভাৱ দুৰ্গতি থাকে নেকি নাথাকে কিন্তু আমি ভগৱান হ'ব পৰা নাই কাৰণ এই দুনিয়াৰ ভ্ৰম হৈ আছে আমাৰ ভ্ৰম আমি ভ্ৰমতে সাঁতুৰি আছোঁ ভ্ৰমতে আমি ঘূৰি ফুৰি আছোঁ এই ভ্ৰম তেখনে বলয় হিত মাধৱক ব্ৰহ্ম তেতিয়া এই শক্তিটোৱে ব্ৰহ্ম জ্ঞান ব্ৰহ্ম হ'ল মানে ঈশ্বৰ তেওঁৱেই আৰু সেইজনে নাৰায়ণ পাইছি না বুজি যদি পাইছি আজিৰ পৰা বিতৰ্ক নাহে বিতৰ্ক মানে কি আছে না খেলি মেলি সন্দেহদায়ক কথাবিলাক কেতিয়াও নাহে কেতিয়াও আপুনি ক'ত দূৰত যাব নালাগে আপুনি যেনেকে দেহাটো মুখখন আইনাৰ সন্মুখত চাই চকুৰ এটা মুজি দিলে ব্ৰহ্মটো আইনা এখন তাতে চব আছে ব্ৰহ্মৰ লগত জড়িত হৈ চব আছে ভূত প্ৰেত জগজকি সেই যেতিয়া সন্মুখত ব্ৰহ্মৰ ছবি উঠি যাব ৰূপ ধাৰণ হ'ব তাতে আপুনি যাৰ নাম লৈ তাকে দেখাব আৰু সেই তত্ত্বটোৰ নাম হ'ল নাৰায়ণ তাৰ পাছত কৈছে এনেকে ব্ৰহ্ম হ'ব বুলি কৈছে এই কৰন্ত যেখনে ইত সৃষ্টি থিতি অন্ত বলয়ে তেখনে মাধৱ ভগৱন্ত ব্ৰহ্ম ভগৱন্ত পৰমাত্মা এক তত্ত্ব একৰেখে তিনি নাম লক্ষণ ভেদত
অৰ্থাৎ আপুনিয়ে, অৰ্থাৎ বস্তু এটাই, কিন্তু তত্ত্ব বিশেষে ভেদাভেদটো, ৰূপটো, গুণটো বেলেগ বেলেগ হৈ আছে। যেনে আপুনি মহিলা, কোনোবাৰ পত্নী, হয়নে? আপুনি ৰাতিপুৱা যেতিয়া বাঢ়ি বন কৰিছিল তেতিয়া নামটো বেলেগ হৈছিল, যেতিয়া আপুনি কাপোৰ গুচি নামটো বেলেগ হৈছিল, যেতিয়া আপুনি ভাত ৰান্ধিছে তেতিয়া আপোনাৰ নামটো বেলেগ হৈছিল, কিন্তু তত্ত্ব এটাই, কৰ্ম। কিন্তু তেওঁৰ এইটো শক্তি, ৰূপ। এই লীলাটো নাৰায়ণ। এই যিটো পৰিক্ৰমা, এই পৰিক্ৰমাটো নাৰায়ণ। আর নপাৱেন্দ্ৰিয় হবে যাহাৰ অচৰ, হিত নহে মন বুদ্ধি বিষয় গোচৰ, যেন ফিৰি গতিশয় বহ্নিৰৱ যাই, আই নকৰৈ প্ৰকাশ হিত বহ্নিক দুনাই। এৰপৰা আনটা চিঠি আহি ইয়াতে নুমাব, সি পুনৰ যায় তাত কিন্তু বিশাল কৰিব নোৱাৰে। অৰ্থটো এইটো, এই চিঠি আহি ইয়াতে পচি এইটো যায় পুনৰ তাতে জইন হৈ মাত্ৰ সেই কৰিব নোৱাৰে, ইয়াতে ভুঞ্জিব লাগিব, মৰব লগা হয়। অৰ্থাৎ আপুনি যদি বেয়া কাম কৰিছে, যিমানে ভক্তি নকৰক কিয় সেই তাতে যাব নোৱাৰে, ইয়াতে ভুঞ্জিব লাগিব। এই জুইৰ ফিল্মটো তাৰ পাছত কৈছে এনেকৈ, এ ৰাম হেৰি মতে জীৱ ছয় হৈয়া ব্ৰহ্ময়ংশ, নজানৈ যাহাক মোহে হৈয়া বুদ্ধি ভংশ, তেন্তে নাৰায়ণ তত্ত্ব জানিবা নৃপতি, তাহা নচৰণে মাত্ৰ কৰিয় ভকতি। এই লীলাটো তেওঁ, আমি আচলতে তাকে যাব লাগে। এতিয়া ইয়াৰ অৰ্থটো কওঁ, আমাক কোনোবাই ক'ৰবাক লৈ পঠাইছিল, কওক পঠাইছিল, এই বৈকুণ্ঠ বুলিয়ে কয় ইয়াতে সমাধি হয় যিহেতু, তথাপিতো এই ভগৱন্তৰ কৰ্ম কৰাৰ কাৰণে, এই জগতক ভক্তি কৰাৰ কাৰণে, কাক ঈশ্বৰক সেৱা কৰাৰ কাৰণে আমি বহুত কাতৰ কৰি আহিছোঁ, বহুত জনম ধৰি ধৰি মনুষ্য পাইছোঁ, গছ আছো, লতা আছো, পোক পৰুৱাৰ পৰা যিমান জন্ম আছে চব হৈ হৈ ইয়াতে আমি মনুষ্য হৈছো। মনুষ্য হৈ যেতিয়া আমি মাতৃৰ গৰ্ভত পানীৰ মাজত সত্ৰী সত্ৰী ঈশ্বৰ নাৰায়ণক বাৰম্বাৰ স্তুতি কৰিছো, তুমি পৃথিৱীত পেলাই দিয়া এবাৰ প্ৰভু, আপোনাৰ নামত চাৰা বেলেগ নাম একোৱে নহয়। ইয়াতে ঘোৰ অন্ধকাৰৰ মাজত পৰি আছো, পানীৰ তলত বুৰ যাই আছো, কিন্তু তেওঁ এটা হিচাপ আছে। সেই হিচাপ মতে আহি গেল, আহি যাই প্ৰথমতে গুৰি মাৰিলো, কান্দলো আৰু মাতৃক কামুৰি কামুৰি খালো। তাৰ পৰা লাগি গল মায়া। আমি আছিলো কি যে তাকে তোমাৰ কৰ্মখিনি আজ্ঞাবাহী গোলাম বুলি কয়, আমি একে গোলাম কৰিব আহিছিলো প্ৰভু। আমি এই গোলামটো কৰি আমি মহাজন হলো, আমিয়ে আমি, ময়ে মই হৈ যিটো ৰাস্তাইদি আমি তাকে যাব লাগে, সেই ৰাস্তাৰ পৰা সম্পূৰ্ণ পিছল খাই পৰি গ'ল। পৰি যোৱাৰ বিনিময়ত আমি মুক্তি নাপালো, অৰ্থাৎ ইয়াতে যিখিনি কৰিলো তাৰ যিটো ফল পাব লাগিছিল সেইখিনি নাপালো। নাপাৰ বিনিময়ত এইবাৰ মনুষ্য হলেতো অহাবাৰ গছো হ'ব লাগিব পাৰে, কুকুৰ হ'ব পাৰে, লেট্ৰিনৰ পোক হ'ব লাগিব পাৰে, চাহি হ'ব লাগিব পাৰে, কি হ'ব লাগে ঠিক নাই, সেইটো নিৰ্ণয় তেওঁৱে কৰিব। এই খেলখনৰ নাম হ'ল নাৰায়ণ, তেওঁৱে। এতিয়া এইবাৰ মনুষ্য হৈ মই প্ৰশ্ন কৰো, আমি বা কি হওঁ, আমাক কিয় লাগে প্ৰভু? আমি কি হওঁ, কি হয়, আমাক কিয় লাগে? কাই জানব আমি কি হওঁ? আমি উত্তৰটো কেনেকে পাম? আমি যদি মানুহ হিচাপে নিৰ্ণয় কৰো আমাৰ ভুল, আমি আত্মা হিচাপে নিৰ্ণয় কৰো। এই আত্মাৰ কথা লিখিছিল, আমি এটা আত্মা, আত্মাটো যেতিয়া কৰি থাকে তেতিয়ালৈকে চব আছে, আত্মাটো এৰা দি যোৱাৰ পিছত কাম নাই, ভেলৰ মূল্য নাই। এই আত্মাটোক যদি আমি মানুহ হিচাপে তেওঁৰ পুনৰ নিবা পাৰো, আমাৰ যিখিনি গাজা বখা ৰৈ গ'ল
তাতে আমাৰ এটা বস্তু থাকি যাব। এই কোনাত লিখিছো, আপোনালোকে চাইছে না কোনোবাই না? প্ৰশ্ন কিয় কৰা নাই? যদি চাইছে এনেই লেখা নাই দেই, নামেই মানুহক অমৰ কৰে। এই যিটো নাম, আপোনাৰ কৰ্মৰাজিৰ গুণ গোটেইখিনি বংশত অমৰ হৈ থাকিব। তাৰ অধিকাৰী মানুহ। কৰ্মই মানুহক জ্ঞান দিয়ে। এই ইয়াতে কৈছে নহয় ইন্দ্ৰৰ কথা। এনে লেখা নাই এইবিলাক, কিবা এটা মনত পছে এই লেখা নাই, বিৰাট তত্বৰ কথা লেখা হৈছে। এইবিলাক কোনোবা দিনা চাইছি না ঘূৰি ঘূৰি আহি? কোনো দিনটো মোক প্ৰশ্ন কৰা তোৰ মন্দিৰত এইবিলাক কিয় লিখিছে? মোক যদি প্ৰশ্ন কৰা হয় আজি এইখিনি কথা আগতে মোৰ পৰা শুনিব কৰা হয় আৰু অকণমান সদন হ'ব পালো পালো। ইয়াতে কৈছে কি যে যেতিয়া আমি যেনেকে এই আংঠাটো চিটি পুনৰ সেই আংঠাত যাব নোৱাৰে, আমি কিন্তু পাৰো জ্ঞানৰ দ্বাৰাই। তেওঁ যেনেকে পঠাইছিল তাৰ জ্বলন্ত উদাহৰণ মোৰ আগত আছে। মই আপোনালোকৰ আগত ক'লেই আপোনালোকে কিছুমান আচৰিত বুলি ভাবো, আৰু যিখিনি মোৰ পৰা জানে বুজি পায় তেওঁলোকৰ কথা শুদ্ধ। শুকাই কান্দ নোলায় মোৰ, শুকাই কান্দ নোলায়। যেতিয়া এটা ব্যক্তিৰ কাৰণে সন্তান ঈশ্বৰৰ ওচৰত ভিক্ষা কৰা হয়, তেতিয়া কিমান যুক্তি দেই মোক, এবাৰ দিয়া তুমি এই মচনটো, তুমি দুখৰ মচনটো তুমি মুক্ত কৰি দিয়া। মোৰ কাতৰত তেওঁ এৰি দিল। মই কিবা কিবি খাবা দিওঁ, একো খাব নালাগে। তেতিয়াহ'লে আপুনি কিয় দেই? মই নিজকে প্ৰশ্ন কৰি দিছোঁ, আপুনি কিয় দেই? বিশ্বাস নহয়। কথাখিনিৰ ভিতৰত বিশ্বাস থাকে। কতে হ'ব নাই, ইমান ডাক্তৰ দেখালো, ঔষধ খালো, এই কথাখিনিতে আছে। মোৰ লাজো লাগে। মই তেতিয়া ভাবো মই আৰু উপায় নাই, মূৰ্খৰ লগত মূৰ্খৰ পৰিচয় দিবই লাগিব। মূৰ্খৰ লগত আৰু পণ্ডিত হৈ লাভ নাই। বেয়া নাপাব দেই, মই কথাখিনি একদম বুজিবৰ কাৰণেহে কৈছো। তেতিয়া এটা ফুল দিলোঁ। কাবে আৰু কৈছে এটা ফুল দিওঁতে মোৰ এটা ল'ৰা হৈছে। কাবে কৈছে মোৰ এইটো মোৰ হাঁহি উঠে, হৰি হৰি কাপাল কাম বা কৰিলো মই বেলেগ, নামটো উঠিল বেলেগ কৈছে। এই যেতিয়া আনিতা মাক পাপাক হৈ মেত্ৰক সন্তানটো পাই যি ভ্ৰম হয়, এই ভ্ৰম যেতিয়া মই দেখা পাওঁ, ভ্ৰম মানে বুজি পাইছি না? ভ্ৰম মানে মিছা কথা, ভ্ৰম মানে অভিনয়, ভ্ৰম মানে উল্টা পুল্টা, মুঠতে চব বিসংগতি বিসংগতি ভ্ৰম। মই যেনেকে মাগি আছো এতিয়া ভুল লৈ যাব সিহঁতি। এই ক'বা হাত ভাঙো, ক'বা শিক্ষা নোহোৱা হ'ব, যৌৱন কাল হ'লে দৈত্য হ'ব, সেয়া মাক বাপেকক অত্যাচাৰ হ'ব। চালা নাপে পালো পায়ো দেখোন বিপদত পৰিলোৱে। এই নাটক বৰ্তমান সত্য ধৰ্মৰ মাজত চলি আছে। এইবিলাক কাহিনী মোক দগ্ধ কৰি পেলাইছে। কাৰণ মই যিটো ৰাস্তা দিছো সেই ৰাস্তাটো গেছি, কিন্তু যেনেকে মন পুতি যাব লাগে যোৱা নাই। আপুনিও এই তত্ত্ব উপভোগ কৰবাৰ যদি ভালকে গভীৰভাৱে অধ্যয়নত লৈ যায়। সেইটোকে এইবাৰ ধৰ্ম সভা আইসকলক অৰ্থাৎ মাতৃসকলক 101জন ধ্যানত বহাব লগা হৈছিল। তাৰমানে আমাৰ এই 101জনৰ কৰ্মৰ দ্বাৰাই ভাৰতবৰ্ষৰ উপকাৰ হৈছে। সমগ্ৰ নাৰী জাতিৰ কিবা এটা পৰিত্ৰাণ পাব। কাৰণ তেওঁ এই ৰূপটো দেখা পালাক, মানে যিহেতু ভাৰতবৰ্ষৰ কথাই ওলাই আছে, গোটেই ভাৰতবৰ্ষত আপুনি মই কৰা কৰ্মটো যদি ভাৰতৰ উপকাৰ হয়, তাতকৈ আৰু মহান কৰ্ম আছে ক'ত? এইটো বৰ পুণ্য কৰ্ম বুলি কৈছে। ঠিক তেনেধৰণে এতিয়া বুজি পালাক নিজকে নিজকে। এই গোটেইখিনি ভালৰো নায়ক, বেয়াৰো নায়ক নাৰায়ণ। নাৰায়ণ নামটো যদি ঠিকমতে লোৱা যায়, তেতিয়াহ'লে ইমানখিনি অপৰাধ কৰিও পৰিত্ৰাণ পাব পাৰি। এইটো কৈছে। তেতিয়াহ'লে প্ৰশ্ন আৰু এটা কৰিব পাৰিব। যদি প্ৰভু মই নিজে নিজে কৰি আছো আপোনালোকৰ প্ৰশ্ন, যদি প্ৰভু আপুনি ভাগৱতত এতিয়াও কৈছে আমাক পূজা পাতল কিয় কৰিব নেকি? পূজা পাতল কিয়? এনেকে যদি নাৰায়ণ বুলি ক'লে যদি সকলো সমস্ত সিদ্ধি হয়, তেতিয়াহ'লে তেওঁ সেৱা ক'লে যদি সিদ্ধি হয়,
এতিয়া নাৰায়ণ ক'ত ক'ত থাকে এইটো বুজি দিলোঁ নহয়। এই যে পূজা পাতল কৰোঁ, পূজা পাতলৰ যিটো পৰিৱেশ ৰূপ ৰহস্য সেইটোও নাৰায়ণ। এই থাল দিয়া, এই প্ৰসাদ দিয়া, এই কিবা কৰা, এই চবটোৰ নাম হ'ল নাৰায়ণ। কিন্তু সেইখিনি নকৰিলে সেই নাৰায়ণ ৰূপ সম্পূৰ্ণ নহয়, নাৰায়ণ নাম সম্পূৰ্ণ নহয়। সেই হেতুকে যিসকলে অজ্ঞান তেওঁলোকে পূজা পাতল নকৰে, আৰু যিসকলে জ্ঞানী তেওঁলোকে পূজা পাতল কৰিবই। সৰ্বধৰ্মৰ কাৰণ নাৰায়ণ। ভাৰতবৰ্ষখন সৰ্বধৰ্মৰ গৰাকী, যাৰ নাম সনাতন ধৰ্ম। আৰু সেই সনাতন ধৰ্ম ক'ত আছে? সত্যত আছে। ভাৰতবৰ্ষ সত্য। এইবিলাক ফিতাহি মাৰি ক'বা। আৰু যিসকলে এই জ্ঞান নাজানে তেওঁলোকেহে আমাৰ এই সনাতন ধৰ্মৰ বিসংগতিৰ নায়ক। তেওঁলোক অন্ধ হৈ আছে, অজ্ঞান হৈ আছে। অৰ্থাৎ সত্য শব্দটোই সনাতন ধৰ্মক প্ৰতিষ্ঠিত কৰি থৈ দিছে। দ্বন্দ্ব ধৰ্ম আছে, য'ত সঁচানি তাতে কৈ নাই। সঁচানি কথা আমাৰ বহুত বাধাৰ সন্মুখীন হ'ব। তুমি পূজা কৰা, আমি পূজা নকৰোঁ। তেতিয়া তেওঁলোকক ক'ব কাম নাই, কাম নাই তোহাৰ। ক'ব পাৰিব, বুজিতো নিশ্চয় পাইছে কথাখিনি। এনেকৈ ক'ব পাৰে, এটা যদি ল'ৰা বা ছোৱালী যদি শিক্ষাখিনি পূৰ্ণ কৰিব লগা হয়, তেওঁ গোটেই ছাবজেক্টতে ঠিক মাৰ্ক ল'ব নালাগিব, তেতিয়াহে তেওঁ পজিশ্যনটো পাব। ঠিক এনেকুৱা। আৰু কৈছে এই হেতুকে ৰজা তুমি তেওঁৰ চৰণত ভক্তি কৰা। ভক্তি, ভক্তি কি? ভক্তি কি? ভক্তিৰ লগত এটা প্ৰতিশব্দ হিচাপে আহে প্ৰেম বুলি বস্তু এটা আহে, নাহে? বহুতে কয় ভক্তি প্ৰেম বা প্ৰেম ভক্তি। প্ৰেম ভাঙি যাব পাৰে, ভক্তি ভাঙা বস্তু নহয়। প্ৰেম ত্যাগ হ'ব পাৰে, কিন্তু ভক্তি ত্যাগ হ'ব নোৱাৰে। ভক্তি যদি ত্যাগ হয়, আপোনালোকে নিশ্চয় জানে হয় প্ৰভু, প্ৰেম আৰু ভক্তি। প্ৰেম দেখা বস্তুৰ ওপৰত হয়, ভক্তি নেদেখা বস্তু হয়, দেখা বস্তু হয়। এতিয়া প্ৰেমটো বেছি শক্তিশালী নে ভক্তিটো বেছি? যদি আপুনি ভক্তিটোৱে বেছি বুলি ভাবে, তেতিয়াহ'লে পৰনিন্দা পৰচৰ্চা কিয় কৰে? ভক্তিত থকা মানুহ উলংগ বুলি কয়। উলংগ মানে বুজি কি? একো নালাগে মোক, তোমাকহে লাগে। তোমাক ঈশ্বৰ, ঈশ্বৰক তোমাক বুলি কোৱা। যাৰ ভক্তি আছে, এতিয়া আমাৰ মাজত কোন নিশ্চয় কোনোবাই ইয়াক শুনি আছে বাহিৰৰ পৰা। নাসকলে বেয়া পাব নালাগে। এইটো কাৰণতে আপোনালোকক মই যিমানখিনি পাৰোঁ বুজাই দিয়াৰ কাৰণে চেষ্টা কৰি আছোঁ। কাৰণ আমাৰ মাজতে প্ৰভু মই আপোনাক চাই ভক্তি কাকো নকৰোঁ। কথাটো ক'ব নালাগিছিল, তথাপিও কৰোঁ। ভক্তি যাৰ থাকিব, শয়নে সপনে জাগনে সকলো ক্ষেত্ৰত তেওঁৰ কাণ এখন তাতে থৈ দিব। গুৰুৰ আৰু প্ৰেম যাৰ থাকিব, সেই দেখা পালি সেই প্ৰেমটো জাগে, তাৰপিছত একো নাই। সঁচা নাই? এতিয়া শয়নে সপোনে যিজনৰ কাণ মোৰ ওচৰত থাকে, মই তেওঁৰ প্ৰতি কৃপাশীল হ'ব লাগিব নে দেখা পোৱাজনৰ আৱেগিক সময়ৰ খিনি কৃপাশীল হ'ব লাগিব? কোনটো হ'ব? তেতিয়াহ'লে আপোনালোকে মোক কিয় কয় তেওঁ যি হ'ল মোৰ কিয় নহ'ল? আপোনালোকৰ মাজৰ কথাই কৈছোঁ, আমাৰ ভকতৰ কথা কোৱা, আনৰ কথা নকওঁ। তেওঁ যি ইমান হ'ল মোৰ কিয় নহ'ল? তাৰমানে তেওঁ ভক্তিপূৰ্ণ কৰিব পৰা নাই। ভক্তি উলংগ বুলি কৈছে, ত্যাগী বুলি কৈছে, সন্ন্যাস বুলি কৈছে। সেইকাৰণে আপোনালোকক এইবাৰ গেৰুৱা পোচাক পিন্ধি দিয়া হ'ব। সম্পূৰ্ণ ভক্তিত ৰূপান্তৰ কৰিব দিয়া হ'ব। কিন্তু আপোনালোকে সেই সুবিধাটো দিব লাগিব। এইটোৰ পৰাই এটাই লাভ হ'ব,
কমসে কম এবাৰ আৰু দ্বিতীয়বাৰৰ কাৰণে পৃথিৱীত এই যন্ত্ৰণা ভোগাৰ কাৰণে আহিব নালাগে। এই লাইনত মই লৈ গুচি যাম, কিন্তু আপোনালোকে মোক সুবিধাটো দিব। এতিয়া প্ৰেমত যে সংঘাৰ পাতে, প্ৰেমত যে এখন আশ্ৰম তৈয়াৰ কৰে, অৰ্থাৎ ঘৰ সংসাৰ তৈয়াৰ কৰে, সেইখন ঘৰত কেতিয়াও একতা থাকিব নোৱাৰে। প্ৰেম আবেগিক, ভক্তি আবেগিক নহয়, জন্মসূত্ৰ। যে আমি প্ৰেমকহে বেছি প্ৰাধান্য দিছো। কেনেকৈ দিছো প্ৰেমক প্ৰাধান্য? মোৰ 3টা ল'ৰা, এটাই ডাঙৰ অফিচাৰ, এটাই খেতি কৰে, এটাই ভিক্ষা কৰে। মই কোনটোক বেছি ভাল পাইছো? ডাঙৰটো চাকৰি কৰি তাক আনিছে, তাক বেছি ভাল পাইছো। তেওঁৰ বহিটোকো ভাল পাইছো, বাকীটো তাক লেইছে কৈছো, তাৰ নাম হ'ল প্ৰেম। যদি মোৰ ভক্তি অটল থাকিল হয়, ই অফিচাৰে হওক বা ই দৰিদ্ৰই হওক, এইটো ভক্তি, একতাটো থাকিব। কিন্তু ভক্তি শ্ৰেষ্ঠ। প্ৰেম আবেগিক, সাময়িক, খন্তেকীয়া। প্ৰেমত নপৰো, ভক্তিত। সেইকাৰণে কৈছে ভক্তিৰ প্ৰসাদ অমৰ, আৰু ভক্তিৰ প্ৰসাদে মুক্তি দিব পাৰে। প্ৰেমৰ প্ৰসাদে গৃহখণ্ডল লুগাব পাৰে। মই আপোনালোকক এক প্ৰকাৰ গণনাও কৰি আছো। যাৰ ঘৰত এই প্ৰেম আছে, তাৰ ঘৰত এই গৃহখণ্ডল আছে। যাৰ ঘৰত ভক্তি আছে, তেওঁলোকৰ ভাষা, শ্ৰৱণ, দৃষ্টি, মুদ্ৰা, কাৰ্য, এতিয়া লোকে আহি ঘৰখন বৰ ভদ্ৰ। আৰু একবাৰ জনকনি ভাল আছিলে এই ভক্তিৰ প্ৰসাদৰে। কতে কতে বহুত কথাই কৈছিলো, এতিয়া মনত ৰাখিব লাগিব আমি। তাৰপিছত কৈছে এইটো, একে ব্ৰহ্মা থাকে মাত্ৰ সৃষ্টিৰ আদিত, জগত স্বৰূপে পাছে ভৱন্ত বিদিত, প্ৰকৃতি মহত অহংকাৰ মন বুদ্ধি, বহুবিধ বিষয় ইন্দ্ৰিয় বিসংগতি। এতিয়া কৈছে নে যে ইয়াতে আদিতে আছে সৃষ্টি, সৃষ্টিতেই হ'ল ব্ৰহ্মা। আমাৰ ইন্দ্ৰিয়ৰ লগত সমস্ত বস্তু জড়িত হৈ থকা বুলি কৈছে। আৰু যদি তাৰমানে এই মন, বুদ্ধি, বিষয় এইবিলাক বৰ বেয়া বস্তু আৰু খুব ভাল বস্তু নহ'লেও নহয়, কিন্তু তাক আমি বনাব লাগিব, ৰূপ ধাৰণ কৰাব লাগিব বুলি কৈছে। আৰু এই ইন্দ্ৰিয়ৰ দেৱতাসকল, ইন্দ্ৰিয়বিলাক দেৱতা, যে তেওঁলোকক যদি আমি ঠিকমতে ৰাখিব নোৱাৰো, কিহেদি ৰাখিব লাগিব? জ্ঞানেদি। জ্ঞান ক'ত পায়? গুৰুৰ পৰা। এই জ্ঞান লাভ কৰাৰ কাৰণে গুৰুৱে প্ৰথমতে আত্মজ্ঞান আৰু দিব্য জ্ঞান, এই দুটাৰ বিষয়ে কোৱা হয়। আত্মজ্ঞান, দিব্য জ্ঞান কি বস্তু? আত্মজ্ঞান মানে আত্মাৰ জ্ঞান, দিব্য জ্ঞান মানে দেৱতাৰ জ্ঞান, যি সদায় অমৰ। সেইকাৰণে শংকৰদেৱ, মাধৱদেৱ, এই দেৱ, যে আমি তাৰ অধিকাৰী, আমাৰ সেইটো অধিকাৰ আছে লাভ কৰাৰ কাৰণে, কিন্তু আমি নোৱাৰো, কাৰণ আমি বিষয়ত আসক্তি হৈ আছো। গৰ্ব, অহংকাৰ, প্ৰকৃতিৰ মাজত আছো নহয়। কিন্তু ইয়াকো আমি কৈছো কি ইমানখিনি থকাৰ পাছত যদি নাৰায়ণ যদি আমি স্মৰণ কৰো, স্মৰণ বুলি কৈছে নাৰায়ণৰ পদসেৱা যদি কৰো, তেতিয়াহ'লে আমাৰ এই দুখৰ পৰাও পৰিত্ৰাণ কৰাৰ পথ আছে। আর সমস্ত স্বরূপ করা ব্রহ্মেখে প্রকাশ, সমস্ততে জিত করি আসন্ত নিবাস, তেন তেখে নারায়ণ জানিবা নৃপতি, তাহা নচরণে হেবা বিনে নাহি গতি। সমস্ত স্বৰূপ তেওঁৰে প্ৰকাশ,
ব্ৰহ্মৰহে প্ৰকাশ। সেই হেতুকে আমি যদি তেওঁৰ চৰণত এটা সেৱা জনাওঁ তেতিয়াহ'লে গতি পাম, বা তেওঁক বাদ দি যদি আমি সেৱা নকৰে যদি বেলেগকে থাকোঁ তেতিয়াহ'লে গতি নাপাম। এতিয়া এই যে ৰাতিপুৱা আপুনি প্ৰথমতে উঠি কি কৰে, মই আপোনাক ঘৰুৱা কথাটো কৈ যাম। ৰাতিপুৱা উঠি বাঢ়ি বন কৰোঁ, ব্ৰাছ ল'লোঁ, গা ধুলোঁ, গোসাঁই সেৱা কৰিলোঁ, চাহ বনালোঁ, চাহ বনাই আপোনাৰ পৰিয়ালক ভগাই দিলোঁ। তাৰ পৰা দৈনন্দিন জীৱনৰ যিটো গতি গ'ল গোটেইখিনিৰ নামে হ'ল নাৰায়ণ। তাৰে এটা কাম নকৰিলে গালি খালায় যদি আপোনাৰ ঘৰত যা জ্বলি আছে। বেটি পুৱাই পুৱাই মই মৰিব লাগে, গা ধুই পি হ'লে ঘুমে থকা সঁচা। আৰু হায়াকৰ মাজতো যদি তিনিটা খেতিয়ক হয়, এটা যদি পুৱাই উঠি হাল দিব লাগে, বাকী লাগিল চব তাহাত দুটা ঘুমে থাকে, আপুনি পুৱাই পুৱাই কিয় মৰে? আৰু চাকৰি কৰা যদি ল'ৰা থাকে, আমাৰ দিব লাগে আপোনাৰ সৰু পুতেকে আৰু মাজু পুতেকে দিয়ক দিব নেকি? এইবিলাক নাৰায়ণ অসন্তুষ্ট। যদি গতানুগতিক এটা ভক্তিত থাকিলে তেতিয়াহ'লে তাকে কয় নাৰায়ণ, আৰু সেইজনকে নাৰায়ণৰ সেৱক বুলি কয়। তাহাৰ ঘৰত গৃহকন্দল কেতিয়াও হ'ব নোৱাৰে। স্বাৰ্থ, ভেদাভেদ, অহংকাৰ, গৰ্ব একোৱে হ'ব নোৱাৰে। তেওঁলোকে সকলোকে সমান দেখে। আৰু যাৰ ঘৰত এইবিলাক নাই, এই নাৰায়ণ ভক্তিৰ পৰা সম্পূৰ্ণ বঞ্চিত হৈ আছে। আৰু তেওঁলোকৰ সুখ নাই, টকা পইচা সুখ দিব নোৱাৰে দেই। একতা, শান্তি, উন্নতি, আনন্দ এইকেইটাইহে চব কাম কৰিব পাৰে। ঠিক ইয়াতে কৈছে। তাৰপিছত কৈছে আয়ে নাহি ক্ষয় বৃদ্ধি জিত জন্ম কৰ্মেহীন সমস্ততে সাক্ষী ৰূপে আশা উদাসীন যদ্যপি থাকন্তইত জগত ব্যাপী নচতে হৰ দোষে তাহাঙ্ক তথাপি ক্ষয় নাই, কৰ্মহীন নহয় তেওঁ, বৃদ্ধিতো তেওঁ একেই থাকে, সমস্ততে সাক্ষী ৰূপে তেওঁ উদাসীন ৰূপে থাকে। সেইজনী হ'ল আত্মা, সেইজনী হ'ল নাৰায়ণ। যাৰ ধৈৰ্য আৰু ক্ষমা গুণ আছে, তেওঁৰো কিঞ্চিত নাৰায়ণ গুণ আছে। যেনে গছডাল যিমান ৰ'দত হ'লেও সেনেকে আছে, আপুনি ৰ'দত থাককচোন। ক'ব দেচোন গছৰ ধৰ্ম সেনেকে থাকিবই লাগিব নাই, তাতো এটা প্ৰাণ আছে, আত্মা আছে। উদাসীন যে হৈছে দে, দেহাত দুখ হৈছে, হ'ব পাৰে দে, এইটো কৈছে। এই নাৰায়ণৰ এইবিলাক স্বৰূপৰ কথা কৈছে। তেতিয়াও কিছুমান কুকৰ্মই দুখে চুব নোৱাৰে, যাৰ নাম সমভাৱ প্ৰেম। তাৰ পাছত কৈছে এনেকে আয়ে জ্ঞান মাত্ৰ ৰূপে নিত্য নিৰঞ্জন কায় থাকা সৰ্বকালে সৰ্ব দেখে সৰ্বঠায় ইন্দ্ৰিয়কে কৰে তাঙ্ক বিবিধ ভাৱনা যেন এক প্ৰাণ তাৰ অনেক কল্পনা। জ্ঞান এই দেহাটোৰ কথা আছে, কায় মানে দেহা বুলি কৈছে। দেহাটোৰ লগত এটা জ্ঞান জড়িত হৈ আছে, তাৰ ৰূপ আছে। নিৰঞ্জন বুলি কৈছে, আমাৰ আত্মাটোৰ কথা আছে নিৰঞ্জন। তেওঁ সদায় থাকে। যিকেইটা দিন আমি পৃথিৱীত থাকিম সেইকেইটা দিন তেওঁ সদায় ধৈৰ্য ধৰি থাকে। এদিন তেওঁ ফাট দি উঠে মৃত্যুৰ আগত। এই মৃত্যুৰ আগত যে আমাৰ বহুতো দোষা দোষ হলো, কিবা মই ধৰি কোৱা নাই, নাই মই দেখোন তোৰ লগতে আছো, মনত কথা মনত কৰি দিয়ে, অতীতৰ কৰ্মবিলাক মনত কৰি দিয়াটো, সেইটোৱে তেওঁ সাক্ষী ৰূপে আছে। ক'ত আছে এইবিলাক? ইন্দ্ৰিয়ত আছে বুলি কৈছে। আৰু এই ইন্দ্ৰিয় ইমান বৈজ্ঞাত বিভিন্ন ৰূপত বিভিন্ন ভাৱনা কল্পনা চবটো আনি দিয়ে। সেইকাৰণে একাদশী, মই যে প্ৰথমতে কৈছো, একাদশীত কেতিয়াও আপোনালোকে মাছ মাংস অৰ্থাৎ জীৱ হত্যা কৰি তাৰ কোনো আহাৰ নাখাব, মাছ মাংস এইবিলাক নাখাব, দোষে পাব।
আৰু সেইজনৰ প্ৰাণৰ বিভিন্ন কল্পনাই যেতে ক'লাক নহয় প্ৰভুই ৰূপ ৰং গন্ধ স্পৰ্শ গন্ধত পাগলা হ'ব পাৰে ৰূপত পাগলা হ'ব পাৰে লাৰিজতে শব্দ শুনি পাগলা হ'ব পাৰে এইকেইটা বস্তু আহি কামত তাৰপিছত কৈছে এনেকে নাহিকে বিকাৰ যাৰ মহাসুখময় তাহাঙ্ক জানিলে পাপ তাপ হয় ক্ষয় ভকতৰ হৃদ পৰম প্ৰাণ সম তাংকে বুলি নাৰায়ণ জানা নৃপতম তাংকে বুলি নাৰায়ণ জানা নৰোত্তম কি কৈছে নাৰায়ণ পৰিচয় কৰি দিছে যাৰ বিকাৰ নাই সকলোকে মহাসুখ বুলি ভাবে পাপ তাপ তেওঁৰ ক্ষয় হয় বিনাশ কৰা শক্তিটো তেওঁৱে হয় আমাৰ লগতে আছে এইবিলাক বস্তু ভকতৰ তেওঁ বান্ধৱ বুলি কৈছে পৰম প্ৰাণ বুলি কৈছে আৰু তাকে নাৰায়ণ ধৈৰ্য শক্তি ক্ষমা শক্তি এটা মানুহৰ যিটো সততা গুণ মানৱতাৰ অৰিজিন যিটো গুণ শক্তি সেইটোৱে নাৰায়ণ এতিয়া আমাৰ কোনটোৰ আছে